বিজেপিৰ বহু বিধায়ক বঞ্চিত হ'ব নিৰ্বাচনী টিকটৰ পৰা। কৰিমগঞ্জত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য। আসন্ন অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। শাসকীয় দল বিজেপিয়ে ইতিমধ্যে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণনীতি। আগন্তুক নিৰ্বাচনত নিৰ্বাচনী টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপিয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। ইতিমধ্যেই বিজেপিয়ে পৰিকল্পনা যুগুতাইছে কোন সমষ্টিত কাক টিকট প্ৰদান কৰিব। এই পৰিকল্পনাৰ বাবে এইবাৰ নিৰ্বাচনী টিকট লাভৰ পৰা বঞ্চিত হ'ব একাংশ বিধায়ক। এই কথা পুনৰবাৰ স্পষ্ট হ'ল কৰিমগঞ্জৰ কাৰ্যনিৰ্বাহক সভাত। নিৰ্বাচন পালেই কেইটামান কথা খোলাখুলিকে কওঁ। একোৱে কথা সমষ্টিত কেইবাজনী টিকেট বিচৰাৰ কাম আৰম্ভ কৰিছে, স্বাভাৱিক কথা। সেইটো টিকেট বিচৰাটো ভুল হ'ব নোৱাৰে, কিন্তু এটা কথা মনত ৰাখিব, যিকোনো এজনহে টিকেট পাব। গতিকে আপোনালোকে পৰিৱেশটো বিজেপিৰ পক্ষত ৰাখিব। কাৰ্যনিৰ্বাহক সভাত বুধবাৰে নিশা উপস্থিত আছিল মুখ্যমন্ত্ৰী সোণোৱাল। সভাত মুখ্যমন্ত্ৰীৰ ভাষণৰত অৱস্থাতে খন্তেক সময়ৰ বাবে বিচ্ছিন্ন হয় বিজুলী যোগান। বিজুলী সেৱা ব্যাহত হোৱাত অস্বস্তিত পৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে উপস্থিত থাকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2021 চন নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত। বিটিএৰ নিৰ্বাচনী ফলাফল বিশ্লেষণ কৰি মন্তব্য মন্ত্ৰী ডক্টৰ শৰ্মাৰ। বড়োলেণ্ডৰ বিজয়ে এই কথা নিশ্চিত কৰিলে যে 2021 ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অসমত হ'বই, তাত আৰু কোনো আজি সন্দেহ নাই। এপিচিচিৰ সভাপতি ৰিপুণ বৰাক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কংগ্ৰেছৰ সভাপতিয়ে ৰিপুণ বৰাই প্ৰেছ কনফাৰেন্সত কান্দি কান্দি কয় যে বিজেপিক হৰুৱাবলৈ আমি একলগ হ'ব লাগিব। তাতকৈ ডাঙৰ স্বীকৃতি আমাৰ বাবে একোৱেই হ'ব নোৱাৰে। যে আজি আমি ইমান ডাঙৰ শক্তি হলো যে আমাক হৰুৱাবৰ কাৰণে বাঘে আৰু চাঘে একেলগে পানী খাব লাগিব, নহলে আমাক হৰুৱাৰ কথা চিন্তাও কৰিব নোৱাৰে। আজমলক তীব্ৰ কটাক্ষ মন্ত্ৰী হিমন্তৰ। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত 35% মানুহে সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতি এক নতুন প্ৰত্যাহ্বান থিয় কৰাইছে। এই নিৰ্বাচন আমাৰ বাবে সভ্যতাৰ যুদ্ধ, আমাৰ বাবে আজমলৰ বিৰুদ্ধে আমাৰ বাবে এক নতুন সংগ্ৰাম, যে কোনো এই বদৰুদ্দিন আজমলে হওক, ভৱিষ্যতৰ 100টা আজমল সৃষ্টি হওক, কোনেও যাতে দিছপুৰৰ 200 কিলোমিটাৰ ভিতৰতো প্ৰৱেশ কৰিব নোৱাৰে। বদৰুদ্দিন আজমলৰ স্বেচ্ছাসেৱী সংস্থালৈ ইছলামিক সংগঠনত ধনৰ যোগান সন্দৰ্ভত সৰব মন্ত্ৰীগৰাকী। বিশ্বৰ বিভিন্ন ইছলামিক সংগঠনৰ পৰা ইছলামিক জেহাদৰ লগত জড়িত থকা সংগঠনৰ পৰা কোটি কোটি টকা দান আৰু বৰঙণি ৰূপে সংগ্ৰহ কৰি আজি আজমলৰ নেতৃত্বত স্থাপন হোৱা তথাকথিত সমাজ সেৱা নামৰ সংগঠনবিলাকে মৌলবাদ সৃষ্টিৰ এক নতুন পৰিকল্পনা হাতত লোৱাও আমি সকলোৱে দেখা পাইছো। কৰিমগঞ্জৰ কাৰ্যনিৰ্বাহক সভাত বৃহস্পতিবাৰে উপস্থিত থাকে অসম প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডাও। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।